নমস্কাৰ। এই ভিডিঅ'টিৰ মাধ্যমেৰে আপোনালোকক অৱগত কৰাম জব কাৰ্ড মানে কি, জব কাৰ্ড ক'ৰ পৰা পায়, কেনেকৈ পায়, গোটেইখিনি কথা এই ভিডিঅ'টিৰ মাধ্যমেৰে আপোনালোকক অৱগত কৰাম। প্ৰথমতে জানি ল'ব যে জব কাৰ্ড কি। জব কাৰ্ড হৈছে এটা চাকৰি কাৰ্ড অথবা কৰ্মসংস্থাপনৰ পৰিচয় পত্ৰ, যাৰ জৰিয়তে MGNREGAৰ অধীনত অৰ্থাৎ MGNREGAৰ অধীনত মুঠ 100 দিনৰ কৰ্মসংস্থাপন পায়, অৰ্থাৎ মুঠ 100 দিনৰ কাম কৰিব পাৰিব। এই জব কাৰ্ডৰ জৰিয়তে পঞ্চায়ত এলেকাত MGNREGAৰ অধীনত মুঠ 100 দিনৰ কাম কৰিব পাৰে। MGNREGA হৈছে মহাত্মা গান্ধী নেশ্যনেল ৰুৰেল এমপ্লয়মেণ্ট গেৰাণ্টি এক্ট। এই এক্টৰ অধীনত গাঁৱৰ বেকাৰ আৰু দুখীয়া লোকসকলে মুঠ 100 দিনৰ কাম কৰিব পাৰে। এই জব কাৰ্ড কেনেকৈ বনাব পাৰি বা ক'ৰ পৰা পায়? জব কাৰ্ড বনাব হ'লে প্ৰথমতে আপুনি পঞ্চায়তত যাব লাগিব। পঞ্চায়তত গৈ আপুনি এখন এপ্লিকেশ্যন দিব লাগিব যে মোৰ এখন জব কাৰ্ড বনাব লাগে। তো জব কাৰ্ড বনাব হ'লে পঞ্চায়তত এপ্লিকেশ্যন দিব, লগতে এটা পৰিচয় পত্ৰ লৈ যাব লাগিব। ভোটাৰ কাৰ্ড অথবা আধাৰ কাৰ্ড অথবা ৰেচন কাৰ্ড লগত লৈ যাব, লগতে দুই কপি ফটো লৈ যাব। ফটো লৈ আপুনি এখন এপ্লিকেশ্যন দিব যে মই MGNREGAৰ অধীনত জব কাৰ্ডৰ জৰিয়তে কাম কৰিব বিচাৰোঁ আৰু মোৰ এখন জব কাৰ্ড লাগে। এনেকৈ আপুনি পঞ্চায়তত গৈ GRS মহোদয়ক আপুনি এখন এপ্লিকেশ্যন দিব। এপ্লিকেশ্যন দিয়াৰ পিছত উইদিন 1 উইক, এসপ্তাহৰ ভিতৰত আপোনাক জব কাৰ্ড বনাই দিব। তো জব কাৰ্ড বনাবলৈ ডকুমেণ্টছ লাগিব ভোটাৰ আইডি অথবা আধাৰ কাৰ্ড অথবা ৰেচন কাৰ্ড, তাৰ লগতে বেংক পাছবুক, তাৰ লগতে 2 কপি ফটো, লগতে এপ্লিকেশ্যন এখন লগত লৈ আপুনি পঞ্চায়তত এপ্লাই কৰিব। এপ্লাই কৰাৰ পিছত আপুনি এসপ্তাহৰ ভিতৰত আপুনি জব কাৰ্ড পাব। GRS মহোদয়ে ৰেজিষ্টাৰ কৰিব। ৰেজিষ্টাৰ কৰাৰ পিছত আপোনাক এসপ্তাহৰ ভিতৰত আপোনাক জব কাৰ্ডটো দি দিব। জব কাৰ্ড পোৱাৰ পিছত আপুনি সেই পঞ্চায়ত অধীনত থকা পঞ্চায়তৰ অধীনত MGNREGAৰ আণ্ডাৰত আপুনি মুঠ 100 দিনৰ বছৰি 100 দিন কাম কৰিব পাৰিব। 100 দিন, এইটো গেৰেণ্টি। আপুনি যদি বিচাৰে যে মই জব কাৰ্ডৰ অধীনত কাম কৰিব বিচাৰোঁ, তেতিয়াহ'লে বছৰি আপোনাক 100 দিন কাম দিবই লাগিব। 100 দিনৰ কাম দিবই লাগিব। এইটো কেনেকৈ দিব? যদি আপুনি কাম কৰিব বিচাৰে, ঘৰত বেকাৰ হৈ আছে, তেতিয়াহে আপুনি MGNREGAৰ অধীনত কাম কৰিব। আদাৰৱাইজ আপোনাৰ ইয়াত কোনো দৰকাৰ নাই, কাৰণ ইয়াত জব কাৰ্ড MGNREGAৰ অধীনত মুঠ মজুৰিৰ পৰিমাণটো হ'ল 317 টকা। ইয়াত 317 টকা। জেনেৰেলি মানুহে কাম কৰিলে 700 বা 600 টকা দিন হাজিৰা পায়। গতিকে মানুহবিলাকে MGNREGAৰ অধীনত কাম কৰিব নিবিচাৰিব। সেইকাৰণে যদি গাঁৱত কোনোবা বেকাৰ হৈ আছে, কাম পোৱা নাই, কাম বিচাৰি পোৱা নাই, দুখীয়া, ক'তো যাব পৰা নাই, সেইসকল ব্যক্তিৰ কাৰণে এই জব কাৰ্ড সেইসকল ব্যক্তিয়েহে বনাব। আদাৰৱাইজ জব কাৰ্ড বনাব নালাগে। যদি আপুনি বেকাৰ হৈ আছে, তেতিয়া আপোনাৰ জব কাৰ্ডৰ দৰকাৰ। আদাৰৱাইজ আপোনাৰ জব কাৰ্ড দৰকাৰ নাই। আৰু আপুনি বেকাৰ বহি থাকিব নালাগে। ঘৰত বেকাৰ বহি থকাতকৈ MGNREGAৰ অধীনত মুঠ 100 দিন, বছৰত মুঠ 100 দিন কাম কৰিব পাৰিব। 100 দিন, নেক্সট ইয়াৰ আপুনি আকৌ 100 দিন কৰিব পাৰিব। এনেকৈ বছৰত মুঠ 100 দিন আপোনাক গেৰেণ্টি। আপোনাক কাম বিচাৰিলে আপোনাক কাম দিবই লাগিব, আপুনি কাম কৰিব পাৰিব। এনেকৈ জব কাৰ্ডৰ জৰিয়তে MGNREGAৰ অধীনত মুঠ বছৰি 100 দিন কাম কৰিব পাৰে। তো ফ্ৰেণ্ডছ, এনেধৰণৰ নতুন ভিডিঅ'ৰ আপডেটবিলাক দি থাকিম। আপোনালোকে যদি মোৰ চেনেলটি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই, প্লিজ ছাবস্ক্ৰাইব কৰিব। আৰু কিবা সুধিব লগা থাকিলে আপোনালোকে কমেণ্ট বক্সত গৈ কমেণ্টছ কৰি জনাব। ধন্যবাদ।